এৱাইচিপি লাহোৰ আঞ্চলিক আৰু ইউনিভাৰ্চিটি গোটেই যিধৰণে এটা কাৰ্যসূচী ল'লে বৰ্তমান যুগত একেবাৰে এইটো জৰুৰী আৰু লগতে নিপেন দেৱকো যি সম্বৰ্ধনা জনালে অভিভাৱক তেখেতে এজন স্বীকৃতিপ্ৰাপ্ত অভিভাৱক সকলোৱে তেখেতক ইমানে সন্মান কৰে তাত এটা ভাল এটা আজি কাম কৰা হৈছে গতিকে এই সংগঠনৰ লগতে যি আমাৰ লাহোৰৰ বাইদেউ আহিছে আজি দীপলী বাইদেউ তাতো সেইখন দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আমি তাতে প্ৰায় 7 দিনীয়া প্ৰশিক্ষণ মোৰ মতে এই যুৱ প্ৰজন্মই ভাল বস্তু এটা তেওঁলোকে পালে আৰু তাৰ বাবে আমি যুৱ প্ৰজন্মক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ কাৰ্যসূচী ভৱিষ্যতে সদায় লৈ যাবৰ কাৰণে আমি আশা হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনৰ্গল ৰাইজৰ হকে যিখিনি মাত মাতি আহিছে আমি এতিয়া অনুভৱ কৰিছোঁ ৰাজপথৰ আন্দোলনে যথেষ্ট নহয় ইয়াত আমাৰ শিক্ষাগত আন্দোলনৰ বিশেষ প্ৰয়োজন আহি পৰিছে লাহোৱালত ইয়াৰ আৰম্ভণি হৈছে আৰু লগতে আমি এই যিজন অভিভাৱক নিপেন দত্ত ডাঙৰীয়া তেখেতে হৈছে যে আমি দেখিলোঁ তেখেতক জনাবলগীয়া শ্ৰেষ্ঠ অভিভাৱক জনাবলগীয়া এজন ব্যক্তি তেখেতে তেখেতৰ উত্তৰ পুৰুষক যেনেধৰণে প্ৰতিষ্ঠা কৰিছে সমাজৰ মাজত আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে তেনেকুৱা এজন ব্যক্তিক আমি এনে এটা বঁটা আমি আগবঢ়াইছোঁ সেইটো ব্যক্তিগত সুন্দৰ পদক্ষেপ লাহোৱাল আঞ্চলিক সমিতি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি পদক্ষেপ লৈছে আমি সঁচাই লেজাই কলম সমাজৰ পৰা পবিত্ৰ মঞ্চৰ পৰা তেখেতলোকলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ এনেদৰে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে সামাজিক দিশ অৰ্থনৈতিক দিশত তেখেতলোকে লাগি যাওক আৰু লাহোৱাল অঞ্চলৰ লগতে সমগ্ৰ অসমক তেখেতে উজ্বলা আৰু ত্যাগী কৰ্মৰ